গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাৰণে অৱশেষত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা। কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ। খবৰ ল'বলৈ সময় নাই জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ। জনপ্ৰতিনিধি ব্যস্ত আছে, সময় নাই। জনপ্ৰতিনিধিৰ সমান্তৰালকৈ ব্যস্ত আছে বিভাগীয় কৰ্তৃপক্ষ। পূৰ্বতে খুমটাই সমষ্টি আৰু বৰ্তমান দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পুলিৰ কৰিয়নিৰ অঞ্চলবাসী ৰাইজৰ বিলৈ। একমাত্ৰ নেদেখাজনৰ ওচৰতেই ভৰসা কৰিছে এইসকল জনতাই। কাকতি মিনতি কৰি পূজা অৰ্চনা কৰিছে নদীৰ কাষত ভগৱানক। উল্লেখ্য যে গোলাঘাট জিলাৰ জলসম্পদ বিভাগৰ অধীনত থকা অঞ্চলটোৰ ভগৱানে একমাত্ৰ ভৰসা হৈ পৰিছে নৈপৰীয়া ৰাইজৰ। বছৰৰ পিছত বছৰ ধৰি খহনীয়াৰ কবলত পৰি সৰ্বশান্ত হোৱা পুলি কৰিয়নি গাঁৱৰ ৰাইজে আয়োজন কৰিছে পূজা অৰ্চনা। বছৰ বছৰ ধৰি শ শ বিঘা মাটি গেলাবিল নদীত যা যোৱাৰ লগতে জনবসতিপূৰ্ণ এলেকাত খহনীয়াৰ স্পৰ্শ হোৱাৰ উপক্ৰম হৈছে। কিন্তু ইয়াৰ পিছতো খহনীয়াৰ প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্যৰ বিয়াগম বিভাগ জলসম্পদ বিভাগে। উপায়ন্ত হৈ গেলাবিল নৈৰ পাৰত পূজা অৰ্চনা আগবঢ়াই খহনীয়াৰ প্ৰতিৰোধৰ বাবে আশা কৰিছে গাঁওবাসীয়ে। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু আগতে এইটো সমষ্টি খুমটাই আছিলে, এতিয়া বৰ্তমান দেৰগাঁও সমষ্টি আৰু ইটো পাৰে গোঘাট সমষ্টি। দুয়োটা সমষ্টিৰ মাজেৰে গেলাবিল নদীখন বৈ গৈছে আৰু অনুসূচিত জাতি ব্যক্তি বসবাস কৰিছে। বিভিন্ন জনগোষ্ঠীয়ে ভৰপূৰ ঠাই। এই ঠাইত আচলতে নদীৰ কাষত অনুসূচিত ব্যক্তিহে বসবাস কৰে। তাৰোপৰি বিভিন্ন জনগোষ্ঠীয়ে কিন্তু আছে। থকাৰ পিছত হাজাৰ বিঘা কৃষি মাটি নদীৰ বুকুত যা গৈছে, কিন্তু মন্ত্ৰী বিধায়ক MLAৰ যে চাবলৈ আহিবৰ কিয় সময় নাই। সেইকাৰণে মই অনুৰোধ জনাইছোঁ যে আমাৰ সংৰক্ষণৰ পদত মন্ত্ৰী হোৱা পীযুষ হাজৰিকা ডাঙৰীয়া অনুসূচিত জাতি এজন ব্যক্তি, অনুসূচিত জাতি এজন পুত্ৰ। সেইকাৰণে আপোনাক মই অনুৰোধ জনাইছোঁ, অনুসূচিত যে যুৱ ছাত্ৰ পৰিষদ অসম গোলাঘাট জিলা সমিতিৰ মই সাধাৰণ সম্পাদক ৰেব হাজৰিকা হিচাপে আপোনাক মই অনুৰোধ জনাইছোঁ যে আপুনি এই দুয়োটা সমষ্টিত আহি আপুনি এবাৰ নিজে ছাৰ্ভে কৰক, নিজে এবাৰ পৰিদৰ্শন কৰক যে আমি আচলতে কথাষাৰ মিছা কথা কৈ আছোঁ নে, সংবাদ মাধ্যমে মিছা কথা কেতিয়াও নকয়। সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ যে বোকাখাট সমষ্টি আৰু দেৰগাঁও সমষ্টিৰ এই সমষ্টি দুটাৰ যিমান মানুহৰ মাটি নদীৰ বুকুত যা গ'ল, সেই মানুহখিনিক সংস্থাপন দিয়াৰ কথা চিন্তা কৰক। বহুত ভেটি মাটি গ'ল, সেইকাৰণে আৰু যাবৰ কাৰণে চেষ্টা হৈ আছে। সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে যে আপুনি আহি ইয়াত ছাৰ্ভে কৰাৰ পিছত আপোনাক জিঅ' বেগ দিয়া, পাকুবান দিয়াৰ ব্যৱস্থা কৰিব বুলি আপোনাক অনুৰোধ জনালোঁ। এতিয়া সচেতন জনতাৰ প্ৰশ্ন, কেৱল ভোট বেংকৰ স্বাৰ্থতহে ব্যৱহাৰ কৰে নেকি এইসকল জনতা? আজি বিগত হৈ আমি 2023 চনতো আমি তেনেকৈ আপোনালোকৰ মাধ্যমেদি আমি তেখেতক অনুৰোধ জনোৱা হৈছিলে গৰাখহনীয়াৰ বিষয়ে, কিন্তু আজিলৈকে তেওঁলোকৰ ইমান দিন হ'ল, 2টা বছৰ সম্পূৰ্ণ পাৰ কৰি গ'ল। কিন্তু এতিয়া শ শ বিঘা আমাৰ নদীৰ বুকুত যা গৈছে মাটি, এতিয়া খেতি মাটি কমিলে। একচুৱেলি আপোনালোকে ইফালে কেমেৰা ঘৰলৈ দেখাই পাব, এই আজি 10 ফুটৰ ওচৰত ঘৰ পালে কেঁচুৱা ল'ৰা ছোৱালী সকলোৱে। এই বাঁহজোপা বিগত বহুত দূৰ আঁতৰত আছিলে, আজি গৈ পেলাই নদীৰ মাজত পালেগৈ। তেনেকৈ যদি গৰাখহনীয়া যদি হৈ থাকে, বিগতটো বছৰ এইখিনি মানুহ এতিয়া নতুনকৈ ইয়াতে ঘৰ বনাইছে, নদী কাষৰীয়া অঞ্চল। কিন্তু অঞ্চলত এনেকুৱা হৈছে আৰু এটা বছৰ পিছত এইখিনি মাটি সম্পূৰ্ণ যা যাব। সেইকাৰণে আমি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক এটা আমি অনুৰোধ জনাওঁ, আমি স্থানীয় যুৱক হিচাপে আৰু অনুসূচিত যুৱ ছাত্ৰ গোলাঘাটৰ হেৰি হোৱাৰ বাবেও আমাৰ যাতে জিঅ' বেগৰ ব্যৱস্থা যাতে কৰি দিয়ে অতি সোনকালে। এতিয়া আমাৰ স্থানীয় ৰাইজ আৰু আমিও বহুত উপকৃত হ'ম বুলি ভাবোঁ। আমি ক'ব বিচাৰিছোঁ, আজি 10-15 বছৰ হৈ গ'ল, চৰকাৰক জনাওঁ, আহে আকৌ নিচলাব আগতো আহিছিলে, কিন্তু আমাক আহি পেলাই একো সুবিধা নিদিলে। তাৰ কাৰণে আমি আজি চৰকাৰ ভৰসা এৰি দিছোঁ আৰু এয়া ভৰসাত
দিছোঁ ভোগ দিছোঁ ৰাইজে আমাৰ ফুলিকৰণী বনবস্তি হয় এইটো জেগা শেষ হোৱা মানে ভগৱানে এতিয়া এৰিলোঁ আৰু যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি সহকাৰী সম্পাদক আজি এই ৰাইজৰ ওচৰত আহি মই এটাই দেখা পাইছোঁ যেন গৰাখহনীয়াত তেওঁলোক ভুগিছে তেওঁলোকৰ হাজাৰ হাজাৰ আপোনালোকে দেখিছে কেনেকৈ গৰাখহনীয়া হৈছে বিধায়ক আমাৰ ভৱেন বৰালী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ তেওঁ আহি এবাৰ চাই যাওক আৰু আমাৰ অনুসূচিত জাতি সংৰক্ষণ চিটৰ পৰা প্ৰতিনিধি কৰি মন্ত্ৰী হোৱা শ্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ আপুনি আহি ছাৰ্ভে কৰি এওঁলোকক এক সকাহ দিয়ক দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এণ্ড